বিশেষকৈ আচলতে বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে সাম্প্ৰতিক সময়ত আমাৰ অসম ৰাজ্যত দেখিবলৈ পোৱা গৈছে সাম্প্ৰদায়িকতাই গা কৰি উঠা দেখিবলৈ পোৱা গৈছে। কিন্তু ঠিক তেনে সময়ত আমি আজি আহি উপস্থিত হৈছোঁ আহি এটা বিশেষ অঞ্চলত আৰু ইয়াৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। প্ৰতিবিম্ব লাইভৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিম যে যিহেতু পবিত্ৰ ঈদ উল আজহাৰলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু ঠিক তেনে সময়ত আমি আহি উপস্থিত হৈছোঁ আহি মৰিগাঁও জিলাৰ এটা ভিতৰুৱা অঞ্চল বুলি ক'ব লাগিব। আচলতে মৰিগাঁও জিলাৰ যি বালিগাঁও অঞ্চল সেই বালিগাঁও অঞ্চলত আমি আহি বৰ্তমান উপস্থিত হৈছোঁ আহি আৰু যি ঈদৰ বাবে ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি কাম প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যি প্ৰৱেশদ্বাৰ আছে যিখন তোৰণ তেওঁলোকে ইয়াতে সাজি উলিয়াইছিল এক বিশেষ দৃশ্য আচলতে মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাম যে এই যিখন তোৰণ তেওঁলোকে সাজি উলিয়াইছিল এই তোৰণখনত তেওঁলোকে এটা জাপি আৰু এখন গামোচা সংযোজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়াই হয়তো অসমৰ ইতিহাসত প্ৰথমখন তোৰণ যিখন তোৰণত প্ৰথমবাৰৰ বাবে ঈদৰ তোৰণত জাপি আৰু গামোচা যি অসমীয়াৰ সংস্কৃতি যি অসমীয়া গৌৰৱ বুলি কোৱা হয় সেই অসমীয়াৰ গৌৰৱ অসমীয়াৰ সংস্কৃতি জাপি আৰু গামোচা ইয়াত সংযোজন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে আচলতে বিভিন্ন ধৰণেৰে বিভিন্ন তেওঁলোকৰ কৌশলেৰে আচলতে এনেধৰণে তেওঁলোকে এক আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ যিটো অঞ্চল সেই অঞ্চলটো তেওঁলোকে পবিত্ৰ ঈদৰ যিকেইটা দিন সেই দিনকেইটাত তেওঁলোকে এনেধৰণে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে আৰু যিহেতু তেওঁলোকৰ একাংশ লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু ইয়াতে আৰু এটা দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আচলতে যিহেতু পবিত্ৰ ঈদ বুলি ক'লে কেৱল মাত্ৰ মুছলমান সম্প্ৰদায়ৰ উৎসৱ, কিন্তু তেনে সময়ত আমি ইয়াত দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি ইয়াত উপস্থিত হৈছেহি। তেওঁলোকে আহি ইয়াত তেওঁলোকক সহায় সহযোগ কৰা পৰিলক্ষিত হৈছে। এগৰাকী লোক আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম এই সন্দৰ্ভত তেওঁলোকে কি মন্তব্য আগবঢ়ায় কি ক'ব। হয়, ধন্যবাদ। কাইলৈ পবিত্ৰ ঈদ উল জুহা, এই ঈদ উল জুহাৰ বালিগাঁওবাসীৰ লগতে আমি সদৌ অসমৰ প্ৰতিগৰাকী লোককে ইছলাম ধৰ্মাৱলম্বী আটাইকে মই ঈদৰ শুভেচ্ছা জনাইছোঁ। আমি এই ঠাইখিনিত মৰিগাঁও জিলাৰ এই পিছপৰা ঠাই বুলি ক'লেও আমাৰ আটাইৰে অন্তৰ অতি উচ্চমানৰ। সেয়েহে আমি সৰুতে মাঘ বিহুৰ সময়ত বহাগ বিহুৰ সময়ত ঢেঁকীৰ গুমগুমনি প্ৰতিবেশী গাঁৱৰ আমি শুনিছিলোঁ বা দেখিছিলোঁ। পিঠা পনাকে ধৰি আটাই একেলগে সম্প্ৰীতি সমন্বয়েৰে আমি বিহু উদযাপন কৰিছিলোঁ। ঈদ উৎসৱো তেনেকৈ আমি আটাই মিলি উদযাপন কৰা পৰিলক্ষিত হৈছে। আমি প্ৰত্যেকেই জিকিৰ গাব জানো, প্ৰত্যেকেই বৰগীত গাব জানো। মুছলমানসকলেও ভাগৱত অনুষ্ঠান হ'লে তেওঁলোকে শুনিবলৈ যায়। আমি জিকিৰ উৎসৱত আমি নিজেই বিচাৰকৰ আসনত অধিষ্ঠিত হৈছে আমাৰ সৈতে সতীৰ্থসকলৰ সৈতে। তেনেদৰে এই বাৰ্তা হয় আচলতে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে পোনপ্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত হয়তো এইখনেই প্ৰথমখন তোৰণ য'ত অসমীয়া সংস্কৃতি সংযোজন কৰা হয়। কেনেধৰণে মনলৈ আহে? সঁচাকৈ অতি আনন্দৰ কথা। এই সদ্ভাৱনাটো আমাৰ সম্প্ৰীতিৰ সদ্ভাৱনাটো আগৰে আছিলে আৰু এটি প্ৰতিফলিত কৰিব বিচৰা হৈছে। উত্তৰসূৰীসকলক আমি দেখুৱাব বিচাৰিছোঁ আমি সম্প্ৰীতি সমন্বয়েৰে আমি যে বাস কৰি আছোঁ, প্ৰত্যেকেই অসমীয়া হিচাপে অসমীয়া জাতিসত্তা যি মানৱীয় প্ৰমূল্যবোধৰ যিটো শিপাডাল ইয়াতে আমাৰ যে আছে সজীৱ হৈ আগন্তুক সময়তো থাকক। আমাৰ সাম্প্ৰদায়িকতাৰ বিপৰীতে আমি সদ্ভাৱনাৰ এটা বীজ ৰোপণ কৰিব খুজিছোঁ। প্ৰত্যেকৰ হৃদয়ত আমাৰ সহমৰ্মিতাৰ ভাৱ আছে। প্ৰত্যেকে প্ৰত্যেকৰ অন্তৰত এই মানৱতাবোধটো সদায় জাগ্ৰত হৈ থাকক সেই আশা পোষণ কৰিছোঁ আৰু পবিত্ৰ ঈদ উল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বালিগাঁও অঞ্চলৰ ইমামগৰাকী আছে আমাৰ সৈতে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব? আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। প্ৰস্তুতি কেনেধৰণৰ? ইনশাআল্লাহ প্ৰস্তুতি বহুত সুন্দৰ হৈছে। আমাৰ এই সময়ত আমি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো মিলি আমি অসমত আছোঁ। সেইকাৰণে আমি সকলো জাতি হৈ আমি সকলো ধৰ্ম বৰ্ণৰ মাজত এটা যে মিলাপ্ৰীতি এটা আছে, সেই মিলাপ্ৰীতিৰ বাৰ্তা আমি সকলো অসমবাসীলৈ পঠিয়াবলৈ বিচাৰিছোঁ। গতিকে ঈদৰ শুভেচ্ছা মোৰ তৰফৰ পৰা সকলোলৈ মোৰ আন্তৰিক ঈদৰ শুভেচ্ছাৰ আন্তৰিকতা যাচিলোঁ। নিশ্চয়কৈ যিহেতু আন লোক আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে কি ক'ব ছাৰ। আসসালামু আলাইকুম। আজি আমি এই আমাৰ যিখন তোৰণ বনোৱা হৈছে ঈদৰ উপলক্ষে আমি ইয়াতে আমাৰ অঞ্চলৰ সকলো ৰাইজক আমি আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ ওচৰৰ ৰঙাদৰীয়া বৰপটাবৰী আদি কৰি অঞ্চলৰ ৰাইজক আমি আমন্ত্ৰণ কৰিছিলোঁ। অৱশ্যে তেওঁলোকে আহি আমাৰ ইয়াত উপস্থিত হৈছে, আমি তেওঁলোকক ধন্যবাদ। আৰু আজি এই নিউজৰ জৰিয়তে গোটেই অসমবাসীক
ভাৰতবাসীক আমি ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ঈদৰ কাৰণে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে এতিয়া আমাৰ ৰাইজৰ যিখিনি কৰিব লগা আছে নিশ্চয় ইতিমধ্যে কৰিছে আৰু বাকী আমি কালিলৈ আমাৰ ঈদ উদযাপন কৰা হ'ব নামাজ পঢ়া হ'ব সমূহীয়া নামাজ তাৰপিছতে আমি সমাজৰ যিখিনি সমাজৰ কৰিবলগীয়াখিনি আমি কাম কৰিম ধন্যবাদ ঠিক আছে নিশ্চয়কৈ আচলতে এনেধৰণে তেওঁলোকৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু আমিও প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিম যে আগন্তুক দিনত আমাৰ যি ভাতৃত্ববোধৰ অসম সেই অসম সদায় শংকৰাজানৰ যিখন অসম সেই শংকৰাজানৰ অসমখন সদায় অসম হৈ থাকক তাৰে আমি কামনা কৰিছোঁ